অৰুণোদয়ৰ জৰিয়তে আমি অসমৰ 30 লাখ পৰিয়ালক মাহত 1250 টকাকৈ আগবঢ়াম। যোৱা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি অৰুণোদয়ৰ তৃতীয় সংস্কৰণ আৰম্ভ কৰিব বিচাৰিছিলোঁ। তাৰ পিছত আমি 25 তাৰিখৰ দিনটো ধাৰ্য কৰিছিলোঁ, কিন্তু অসমত চলি থকা ঘটনা প্ৰবাহৰ বাবে এই আঁচনিখনো আমি নিৰ্দিষ্ট দিনত দিব নোৱাৰিলোঁ। অহা 7 অক্টোবৰ তাৰিখে আমি আপোনালোকৰ হাতত অৰুণোদয় তুলি দিম আৰু আমি সকলো প্ৰচেষ্টা ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। 7 তাৰিখে নিশ্চিতভাৱে অৰুণোদয় তৃতীয় সংস্কৰণৰ সুবিধা 30 লাখ আই মাতৃয়ে লাভ কৰিব আৰু আমি তাৰ পিছত প্ৰতি মাহে নিৰন্তৰ কৰি আপোনালোকক এই পুঁজি যোগান ধৰি যাম। ঠিক সেইদৰে নিযুত মইনাৰো আমাৰ অসমৰ প্ৰায় 3.5 লাখ ছাত্ৰীয়ে এইবাৰ নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব। নিযুত মইনা আঁচনিৰো আমি যিহেতু প্ৰথম কিস্তিৰ ধন আমি চেক যোগে দিওঁ, বেংকক আমি চেকসমূহ বনাব দিছোঁ। নিযুত মইনা আঁচনিৰো প্ৰথম কিস্তিৰ ধন আমি 10 পৰা 15 অক্টোবৰৰ ভিতৰত সকলোৰে হাতত তুলি দিম আৰু তাৰ পৰৱৰ্তী মাহৰ পিছত সকলোৱে বেংক যোগে নিযুত মইনা আঁচনিৰ ধন লাভ কৰি থাকিব। এডিআৰিৰ ওপৰত আপোনালোকৰ প্ৰশ্ন আছিলে, অৰুণোদয়ৰ ওপৰত আপোনালোকৰ প্ৰশ্ন আছিলে, নিযুত মইনাৰ ওপৰত আপোনালোকৰ প্ৰশ্ন আছিলে। মই চেষ্টা কৰিছিলোঁ যাতে আজি ফেচবুক লাইভৰ জৰিয়তে গোটেইখিনি উত্তৰ দিব পাৰোঁ। শ্ৰদ্ধা ৰাইজ, যোৱাকালি BTCৰ নিৰ্বাচন সম্পূৰ্ণ হ'ল। এয়া প্ৰথমবাৰৰ বাবে বড়োভূমিত নিৰ্বাচন অনুষ্ঠিত হ'ল, যি নিৰ্বাচনৰ পূৰ্বেও হিংসাত্মক ঘটনা সংঘটিত হোৱা নাছিলে, নিৰ্বাচনৰ সময়তো হিংসাত্মক ঘটনা সংঘটিত নাই হোৱা আৰু নিৰ্বাচনৰ ফলাফল দিয়াৰ পিছতো সকলো পক্ষই ক্ৰীড়া সুলভ মনোভাৱেৰে পৰীক্ষাৰ ফলাফল যেনেকৈ আমি গ্ৰহণ কৰোঁ, নিৰ্বাচনৰ ফলাফলো তেনেকৈ আমি গ্ৰহণ কৰিছোঁ। মই বড়োভূমিৰ ৰাইজলৈ পুনৰ এবাৰ অভিনন্দন জনাইছোঁ আৰু BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক তেখেতৰ বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে আকাংক্ষিত ফল লাভ কৰিব নোৱাৰিলে। আমি 5খন আসনত জয়লাভ কৰিলোঁ আৰু 5খন আসনত আমি 150ৰ পৰা 600 ভোটৰ ব্যৱধানত হাৰিবলগীয়া হ'ল। মূল কাৰণ এইটোৱে যে যিদিনাখনে আমি জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি পালোঁ, আমি গোটেইবিলাকে নিৰ্বাচনৰ ৰণক্ষেত্ৰৰ পৰা আঁতৰি আহিলোঁ আৰু জুবিনৰ শৱদেহ পাৰ্থিৱ শৰীৰ গুৱাহাটীলৈ উভতাই অনা, পোষ্টমৰ্টেম, শ্ৰদ্ধাঞ্জলি আৰু শেষকৃত্য সম্পন্ন কৰ্তব্যৰ তাগিদাত আমি নিৰ্বাচনৰ ৰণভূমি তাতেই এৰি থৈ উভতি আহিলোঁ। আকাংক্ষিত ফল লাভ কৰিব নোৱাৰিলোঁ, কিন্তু আমি সকলোৱে জানো যে কৰ্তব্যৰ আহ্বানতকৈ জীৱনত আন একোৱেই ডাঙৰ হ'ব নোৱাৰে। যদিও আমি কৰ্তব্যৰ আহ্বানৰ বাবে কেইটামান চিট হেৰুৱাবলগীয়া হ'ল, আমাৰ এই সামান্য ত্যাগে জুবিনৰ শেষ যাত্ৰাক অধিক মহিমাময় কৰি তুলিছিলে। ৰাইজক আমি বিভিন্ন প্ৰকাৰে সেই সময়ছোৱাত ৰাইজৰ লগত থিয় হৈ থাকিব পাৰিছিলোঁ। সেয়ে 4-5টা চিটত আমি অত্যন্ত কম ভোটত হাৰিলেও আমি তাক পৰাজয় বুলি ভবা নাই। বড়োভূমিৰ ৰাইজলৈ আৰু ভাৰতীয় জনতা পাৰ্টীক ভোট দিয়া প্ৰতিগৰাকী ৰাইজলৈ মই মোৰ অজস্ৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকক মই প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি আপোনালোকক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তালিকা চূড়ান্ত কৰিম, মহিলা উদ্যমিতা আমি আপোনালোকক প্ৰদান কৰিম, কেইবাখনো নদীৰ ওপৰত দলং বনোৱাৰ প্ৰস্তাৱ,
এই গোটেইবোৰ কথা নিৰ্বাচনত পৰাজিত হ'লেও বা আকাংক্ষিত ফল নাপালেও আমি আপোনালোকৰ কাৰণে কৰিবৰ বাবে চেষ্টা কৰিম পুনৰ এবাৰ আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো জুবিনৰ বিষয়ে আহিব খুজিছো বহু সময়ত ব্যক্তিগত কথা কোৱা উচিত নহয় আৰু ব্যক্তিগত কথা কোৱাৰ পৰিবেশো নাথাকে যোৱা 6টা মান বছৰ আগতে এদিন মই কৈছিলো যে জুবিনৰ বিপথে পৰিচালিত কৰাত তেওঁৰ আশে-পাশে লাগি থকা মানুহখিনি জড়িত হৈ আছে 6 বছৰ আগতে মই কি কৈছিলো হি এতিয়াও সংবাদ মাধ্যমত বৰ্তমান সামাজিক মাধ্যমতো তাৰ উপস্থিতি আছে সেয়েহে মোৰ গোটেই ঘটনাৰ সম্পৰ্কত মোৰ মতামত বা স্পষ্ট ভাৱ আজি নহয় 6 বছৰ আগতে মই ৰাইজৰ ওচৰত বা ৰাইজক মই জনাইছিলো জুবিন আমাৰ জাতীয় সম্পদ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকাৰ সমকক্ষ বুলি জুবিন গাৰ্গক অভিহিত কৰি মই জুবিনৰ সন্মুখত দিয়া এটি ভাষণো সামাজিক মাধ্যমত উপলব্ধ হৈ আছে জুবিনৰ প্ৰতি মোৰ এক ব্যক্তিগত অভূতপূৰ্ব কৃতজ্ঞতাও আছিল মোৰ দেউতা প্ৰয়াত কৈলাশনাথ শৰ্মাৰ গীতৰ সংকলন জুবিনে অতি মৰমেৰে ৰুণজুন নামৰ কেছেটটোৰ জৰিয়তে বাণীবদ্ধ আৰু ভিডিঅ' কৰি মোক উপহাৰ দিছিল আৰু সেই গানকেইটাই যথেষ্ট সমাদৰ লাভ কৰিছিল এজন পুত্ৰ হিচাপে তাতকৈ গৌৰৱৰ কথা একোৱেই নাছিল আৰু সেয়েহে জুবিনে যতেই যেনেকে কৰবাত আমি যদি কেতিয়াবা জুবিনৰ যাত্ৰাৰ সংগী হ'বলৈ সুবিধা পাইছিলো তাক কেতিয়াও মই হাতৰ পৰা উলাই যাব দিয়া নাছিলো আজি কোভিডৰ সময়ত মুম্বাইৰ পৰা জুবিনক উভতাই অনা ডিব্ৰুগড়ৰ পৰা বিশেষ বিমানেৰে নতুন দিল্লীত গ্ৰীণ কৰিডৰ বনাই জুবিনৰ চিকিৎসাৰ ব্যৱস্থা কৰা জীৱনৰ কেইবাটাও গুৰুত্বপূৰ্ণ অধ্যায়ৰ মই সাক্ষী হৈ থকাৰ সুযোগ পাইছিলো মোৰ একো কন্ট্ৰিবিউশন নাছিলে কিন্তু মই সাক্ষী হৈ থাকিব পাৰিছিলো সেয়েহে কোনো এজন জুবিন অনুৰাগীতকৈ মই নিজকে কম অনুৰাগী বুলি নাভাবো আৰু বেছি বুলিও নাভাবো কাৰণ আমি সকলোৱে জুবিনক ভাল পোৱাৰ অধিকাৰ আছে আৰু অধিকাৰ থাকিব জুবিনক আমি গীত মাত আৰু সংস্কৃতিৰ মাজেৰে আমি সকলো গৌৰৱী অসমীয়াই আমি জীয়াই ৰাখিম জুবিনৰ ঘটনাৰ ন্যায় লাগে ৰাইজৰ দৃষ্টিত আৰু বিভিন্ন পুলিচৰ হাতত অহা নথি পত্ৰৰ দৃষ্টিভংগীৰ পৰা শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু কেইবাজনকো আমি বহুত কথা সুধিব লাগিব আইনে আইনৰ ৰাস্তা ল'ব মই আজিৰ এই ফেচবুক লাইভৰ জৰিয়তে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ক'ব বিচাৰো যে আপোনালোকে জনতাৰ ধৈৰ্যৰ সৈতে খেলিবৰ বাবে চেষ্টা নকৰিব 6 অক্টোবৰ তাৰিখে আমি আপোনালোকক অসমত বিচাৰিছো পূজাৰ কেইটামান দিনৰ বাবে আমি আপোনালোকক বিচৰা নাই যে দশমীলৈকে আপোনালোক আহক দশমীৰ পিছতে 6 অক্টোবৰত আমি আপোনালোকক CIDৰ কাৰ্যালয়ত বিচাৰিছো আৰু আপোনালোকে ফেচবুক লাইভ কৰি বা একোখন পত্ৰ লিখি জনতা আৰু আইনৰ পৰা হাৰিব আপোনালোকে নোৱাৰিব আপোনালোকে যদি সঁচাকৈ আপোনালোক নিৰ্দোষী সাহসেৰে আহক CIDৰ কাৰ্যালয়লৈ আহক আপোনালোকে নিজৰ কথা কওক আৰু যদি আপোনালোকে কথা কব CIDক নুখুজে আদালতৰ ওচৰত গৈ কওক কিন্তু ৰাইজৰ ক্ষোভৰ সৈতে যি ক্ষোভ
এতিয়া অগণিত পৰিণত হৈছে ক্ষোভৰ সৈতে আপোনালোকে খেলা নকৰিব মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক স্পষ্ট সকিয়নি দিব খুজিছো যে অহা 6 অক্টোবৰৰ তাৰিখৰ দিনা আপোনালোকে নিশ্চিতভাৱে গুৱাহাটীলৈ আহি আপোনালোকে আপোনালোকৰ মন্তব্য আপোনালোকৰ বক্তব্য আগবঢ়াওক আইন